লজ্জাজনক পানী খুজি ঘৰত সোমাই কিশোৰীক নিৰ্যাতন 13 বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা 54 বছৰীয়া লোকৰ ৰাইজৰ হাতত ধৰা পৰিল লম্পট দীপক পাণ্ডৱ মৰাণৰ বামুণবাৰীত সংঘটিত হৈছে এই জঘন্য ঘটনা বুধবাৰে বিয়লি ভাগত দলপা গাঁৱৰ দীপক পাণ্ডৱ নামৰ লোকজনে কিশোৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ ভিতৰত প্ৰৱেশ কৰে আৰু পানী খোৱাৰ চলেৰে কিশোৰীগৰাকীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰে ঠিক সেই সময়তে কিশোৰীগৰাকীৰ মাতৃ ঘৰত উপস্থিত হৈ ঘটনাটি প্ৰত্যক্ষ কৰে লগে লগে মাতৃয়ে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া আহি লম্পট দীপকক হাতে লুটে কৰায়ত্ব কৰে উত্তেজিত ৰাইজে অভিযুক্তক উত্তম মাধ্যম দি বামুণবাৰী আৰক্ষী চকীত সমজাই দিয়ে 54 বছৰীয়া মানুহ এজনে আহি তেখেতৰ ঘৰত কোনো নথকা অৱস্থাত আহি ছোৱালীজনীক বেয়া কাম কৰাৰ উদ্দেশ্যে ঘৰত সোমাই পানী বিচাৰে আৰু ছোৱালীজনীৰ কাম কৰিবলৈ চেষ্টা কৰিছিল সেই সময়তে তেখেতৰ মাকে আহি ঘৰত উপস্থিত হয়হি নিশা কিশোৰীগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিলৰ পাছতে বামুণবাৰী আৰক্ষীয়ে অভিযুক্ত দীপক পাণ্ডৱক আটক কৰিছে আমাৰ আদিবাসী সমাজত এনে কাৰ্য হোৱাটো আমি তীব্ৰ গৰিহণা দিছোঁ আৰু যিজন ভিক্টিমক কঠোৰতকৈ কঠোৰ শাস্তি দিবৰ কাৰণে আমি প্ৰশাসনক আহ্বান জনাইছোঁ ভুক্তভোগী পৰিয়ালটোৱে লম্পট দীপকৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী কৰিছে মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট